নমস্কাৰ। কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি কিছু সংখ্যক আজি ৰিভেলুৱেশ্যন আৰু ৰিস্ক্ৰুটিনি পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন পৰীক্ষাৰ বাবে তেওঁলোকে ৰিভেলুৱেশ্যন কৰিব বিচাৰিছিলে বা ৰিস্ক্ৰুটিনি কৰিছিলে তেখেতসকলৰ ফলাফল ঘোষণা কৰিছে। চক দেখা পোৱা গৈছে যে ৰিস্ক্ৰুটিনি আৰু ৰিভেলুৱেশ্যনত সাধাৰণতে NCA আহিছে প্ৰায় সংখ্যকৰ, মাত্ৰ কেইজনমানৰহে ক্লিয়াৰ হোৱা দেখা গৈছে। কেইজনৰ ক্লিয়াৰ আহিছে এজন দেখা গৈছে, কিন্তু প্ৰায় ৩-৪জনৰহে ক্লিয়াৰ আহিছে। বাকী প্ৰায় সকলোবিলাকৰে একেই আছে, নট ক্লিয়াৰ হৈ আছে। অৰ্থাৎ এইসকলে যদি তেওঁলোকৰ নট ক্লিয়াৰ আছিলে তেনেহ'লে পুনৰ পৰীক্ষা দিব লাগিব, আৰু যদিহে তেখেতসকলে কোনোৱে ভাল মাৰ্কছৰ কাৰণে পাছ কৰিছিলে, ক্লিয়াৰ হৈছিলে, কিন্তু আৰু বেছি মাৰ্ক পাম বুলি ভাবি ৰিস্ক্ৰুটিনি বা ৰিভেলুৱেশ্যন কৰিছিলে, তেনেহ'লে তেখেতসকলে বেটাৰমেণ্টহে দিব পাৰিব ভৱিষ্যতে। আপোনালোকে যিসকলৰ NC আহিলে পুনৰ তেখেতসকলে বেক এক্সামৰ ফৰ্ম ফিল আপ কৰি পুনৰ পৰীক্ষা দিব পাৰিব, চিন্তা নকৰিব। কিন্তু দেখা পোৱা যায় যে ৰিভেলুৱেশ্যন আৰু ৰিস্ক্ৰুটিনিত যথেষ্ট কম সংখ্যক ছাত্ৰ ছাত্ৰীকহে কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটিয়ে পাছ কৰাই দিয়ে। এই তালিকা দুখনতো ঠিক সেয়াই পৰিলক্ষিত হ'ল, আৰু কিছু তালিকা ওলোৱাৰ আশা আছে। ইতিমধ্যেই আগতে দুখনমান তালিকা ওলাই গৈছিলে। আপোনালোকক মই যেতিয়াই ফলাফল ঘোষণা কৰে মই তেতিয়াই জনাওঁ। সেইকাৰণে এই চেনেলটো নতুনসকলে যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, আৰু সকলো ধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ